2022 চনৰ যে আমাৰ পণ্ডিত তেওঁক ঘূৰি আহি দিছে এইটো আমি প্ৰতিবাদ কৰাৰ কাৰণে ইয়াত আহিছোঁ। মই অকলে অহা নাই, মোৰ লগত গোটেই বিন্দাকান্দিৰ বহুত মাইনৰিটি মানুহ 400-500 মাইনৰিটি মানুহ আহিছে। আলিম উলামাও ইয়াত আহিছে। ইছলামে কেতিয়াও কোৱা নাই, ইছলামত কেতিয়াও নাই যে আপুনি কোনো ধৰ্মক আপুনি ঘিণ কৰিব বা কষ্ট দিব বা কোনো মন্দিৰ গীৰ্জা চাৰ্চ এইবিলাক আমি ভাঙিব। ইছলামে কেতিয়াও এডাল কৰা নাই, কোৱা নাই। গতিকে আমি সকলো ভাৰতীয় মিলি প্ৰথমত আমি ৰাষ্ট্ৰীয়বাদী এজন ভাৰতীয়, গতিকে সকলো ভাৰতীয় মিলি আমি ইংলিছ চৰকাৰক আৰু যি অত্যাচাৰ তাক ধিক্কাৰ দিলোঁ আৰু আমি ইয়াৰ পৰা আজি এটা আৱাজ উঠাব বিচাৰি আছোঁ যে বাংলাদেশৰ মাইনৰিটি মানুহ যিবিলাক আছে হিন্দু মানুহ তেওঁলোক সুৰক্ষিত হ'ব লাগে আৰু তেওঁলোকক অতি সোনকালে এই অত্যাচাৰ বন্ধ হ'ব লাগে। এইটো কৈ মোৰ বক্তব্য ৰাখিলোঁ।